পূৰ্ণগতিত বোলছবি শাসনমুখীৰ চিত্ৰগ্ৰহণ চাউলুং চুকাফাৰ ওপৰত নিৰ্মিত অসমীয়া ছবি শাসনমুখী অসমৰ নপুৰণি শিল্পী সমাহাৰেৰে নিৰ্মাণ ছবিখন এই বৰ্ষৰ শেষান্তৰত ছবিগৃহলৈ শাসনমুখী বৰঅসমৰ ভেটি গহুতা চাউলুং চুকাফাৰ ওপৰত নিৰ্মিত বোলছবি শাসনমুখীৰ শ্বুটিং চলিছে পূৰ্ণগতিত আজিৰ অসম মাতৃভূমি যাৰ বুকুত থিয় হৈ আমি নিজকে গৌৰৱেৰে ভাৰতীয় ৰাগত বুকুত ডাঠ কৰি চিনাকি দিওঁ অসমীয়া হিচাপে সেই অসমীয়া জাতিৰ সৃষ্টিকৰ্তা অসমৰ সৃষ্টিৰ আঁৰত হাত ৰাজমাৰি হঠাৎ সকলোকে চাচি চুৰুকি সেই সময়ত মুং দুং চূৰ্ণখাম অসমীয়াত সোণালী শস্যৰ দেশ আৰু পৰৱৰ্তী সময়ত অসম নামেৰে পৰিচিত হৈছিল অসমৰ বৰভেটি গহুতা চাউলুং চুকাফাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে নিৰ্মিত তথা চেং আৰু চাইলুঙৰ পৰা লুইতলৈ গ্ৰন্থ দুখনৰ ওপৰত আধাৰিত শাসনীৰ বুকুত জন্ম লাভ কৰা গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত মুক্তি লাভ কৰিব লগা ৰাজ ষ্টুডিঅ'ৰ তৃতীয়খন বোলছবি শাসনমুখী কবি নাট্যকাৰ নাট পৰিচালক হেমন্ত ৰাজখোৱাৰ চিত্ৰনাট্য গীতৰ ৰচনা পৰিচালনা আৰু সম্পাদনাৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰী চেতনা দাস অতুল পাছনি বিপুল ৰাভা অৰুণ হাজৰিকা জোনালী ডেকা ডক্টৰ দুৰ্গাপ্ৰসাদ গগৈ ৰিদীপ বৰুৱা দীপেন বৰা ৰঞ্জুন গগৈ বিকাশ কোঁৱৰ জয়দ্ৰত কোঁৱৰকে ধৰি বহুতো নপুৰণি শিল্পীয়ে সংগীতে সজাইছে দীপাংকৰ দিহিঙীয়া ৰাজনয়নে কণ্ঠ নিগৰাইছে গণশিল্পী লোহিত গগৈ ৰুবি খনিকৰ দৰদী কণ্ঠশিল্পী ৰেণু গগৈ গৰিয়সী বুঢ়াগোহাঁই নাজিৰা বাগধৰা নাহৰ পুখুৰী টিপাম লিহিৰিবন শামুকতোলা কুঁৱৰীগাঁও গুজিবালি নমাটি বাল্কগাঁও সূৰ্য পাহাৰ ইনথেম নগাপথাৰ সাতকুণ্ড ৰাজগড় ৰাঙলী আদি ঠাই লোকেশ্যনত ৭০% শ্বুটিং বৰ্তমান শেষ কৰা বোলছবিখন অহা ২৫ চনৰ শেষৰ পালে ছবিগৃহত উপভোগ কৰিব পাৰিব দৰ্শকে এটা সুন্দৰ খবৰ অসমৰ বোলছবি জগতৰ কাৰণে এটা ভাল খবৰ আমাৰ হেমন্ত কুমাৰৰ পৰিচালনাত অসমৰ পট্টভূমিত আজি ৰজা চুকাফাৰ জীৱনৰ আধাৰত হ'বলৈ গৈ আছে এখন বোলছবি আৰু বোলছবিখনত আজি কেইবাটাও দৃশ্যগ্ৰহণ ইতিমধ্যে কাম সম্পন্ন হৈছে শাসনমুখী নামৰ বোলছবিখনত আজি চিত্ৰগ্ৰহণ কৰা হয় বুঢ়ীদিহিং নদী কাষৰীয়া আমাৰ সৌমাৰ খণ্ডত বসবাস কৰা অসমৰ আদিম ভূমিপুত্ৰ মৰাণসকলক যেতিয়া বড়ৌচা ৰজাৰ সময়ত চুকাফাই যেতিয়া লগ পাইছিলে আৰু সেই চুকাফাই লগ পোৱাৰ সময়ত মৰাণসকলৰ লগত যি মুখামুখি হৈছিলে সেই দৃশ্য আজি আমি এই অঞ্চলত কৰিলোঁ অতি সুন্দৰ হৈছে আৰু আমি খুব আনন্দিত এই বোলছবিখন ৰাইজে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ আৰু হেমন্ত কুমাৰ পৰিচালনাত আজি আমি এই কামখিনি কৰিব পাৰে অতি সুখিত হৈ আনন্দিত হৈছোঁ আমি আশা কৰিম ৰাইজে আদৰি ল'ব নমস্কাৰ মই আজি এই শাসনমুখী বোলছবিখনৰ মৰাণ ৰজাৰ আমি মন্ত্ৰী হিচাপে মোক দায়িত্ব অভিনয় পাঠ দিছে গতিকে মই বহুত সুখী হৈছোঁ আৰু আহোম ৰজাৰ দিনে কেনেকৈ ধৰণে তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেটা দোল বান্ধি তেওঁলোকে আগবাঢ়ি গৈছিল তাৰ এই ছবিখন উপস্থাপন কৰিছোঁ গতিকে মই এই পাঠ বা অভিনয় কৰিব পাৰে মই বৰ সুখী হ'লোঁ ধন্যবাদ আমাৰ শাসনমুখী যিখন বোলছবিৰ আজি শ্বুটিং আৰম্ভ হৈছে মই তাত মৰাণ ৰজাৰ বড়ৌচা ৰজাৰ অভিনয়টো কৰিব পাৰে নথৈ আনন্দিত হৈছোঁ আৰু মই প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এই ছবিখনে অনাগত দিনত ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীক আমাৰ বুৰঞ্জীমূলক যি আমাৰ চুকাফাৰ কেনেকৈ আহি ইয়াতে বিভিন্ন জনগোষ্ঠীৰ ৰজাসকলক লগত আলোচনা কৰি তেওঁলোকৰ লগত মিলা কৰি পিনে শাসন কৰিলে সেই বিষয়ে এই বোলছবিখনত উত্থাপন কৰা হ'ব গতিকে সকলো ৰাইজক এই ছবিখন এটা সুন্দৰ পদক্ষেপ হ'ব আপোনালোকে চাব আহিব ইমানকে ক'লোঁ মুখী বোলছবিৰ
শ্বুটিং গ্ৰহণ কৰি থকা হৈছে এইবাৰ আমাৰ স্থান লোৱা হৈছে পেঙেৰি বুঢ়ীডিঙৰ কাষৰ ডিব্ৰু নৈৰ কাষত আমি শ্বুটিং আজি লৈ থকা হৈছে আৰু খুব ভাল লাগিছে আমি এই কঁঠালগুৰি গাঁৱৰ ৰাইজৰ সহযোগ পোৱাৰ কাৰণে আৰু আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব চিনেমাখন থেংক ইউ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24